ভুৱন পেগু ডাঙৰীয়াৰ মুখৰ পৰা মিচিং ৰেগাম ৰৈ কোৱাটো শোভা নাপায়। এটা সমাজ যদি আগবাঢ়ি যাব লাগে, আজিৰ তাৰিখত শিক্ষা জ্ঞান বিদ্যাৰ প্ৰয়োজন। বেলেগ লাঠি টুকুনৰ কোনো প্ৰয়োজন নাই। আজি যিটো সভ্য সমাজ, এই সভ্য সমাজত আমাক এটা কিতাপৰ প্ৰয়োজন। কিতাপৰ পৰা আমি যি পাওঁ, পৰিস্থিতি পৰিৱেশ অঞ্চল বিশেষে যি পাওঁ, এইমতে আমি আগুৱাই লৈ যাবৰ কাৰণে আমি আমাৰ যাত্ৰাত আমাৰ কিতাপক হাতিয়াৰ হিচাপে লৈছোঁ। এক ২ নম্বৰ হ'ল আজি ভুৱন পেগুই মিচিং ৰেগাম ৰৈটো আজি ৩-৪ মাহ ৫ মাহৰ পৰা চিঙি আছে। কিন্তু ভুৱন পেগু ডাঙৰীয়াৰ মুখৰ পৰা মিচিং ৰেগাম ৰৈ কোৱাটো শোভা নাপায়। যিহেতুকে ভুৱন পেগুক অসম চৰকাৰৰ পৰা কালভাৰ্ট বিচাৰিবৰ কাৰণে ভোট দিয়া নাছিলে। ভুৱন পেগুক কোলাজানৰ পৰা জোনাইলৈকে ফ'ৰলেণ্ড নিৰ্মাণত MLA দাদাগিৰি দেখুৱাবৰ কাৰণে ৰাইজে ভোট দিয়া নাছিলে। ৰাইজে ভোট দিছিলে যে মিচিঙক 6 শিডিউল লাগে, আৰু সেই 6 শিডিউলটোৰ বিষয়টো বিধানসভাত বলিষ্ঠভাৱে উত্থাপন কৰিবৰ কাৰণে MLA জিকাই পঠিয়াইছিল। কিন্তু সিদিনা অসম চৰকাৰে ক'লে যে মিচিংসকলক 6 শিডিউল দিব পৰা নাযাব। সেই সময়ত ভুৱন পেগুৱে লাহেকৈ চুপে চাপে ভিজামি কৰি নিচিনা বহি আছিল, একো কোৱা নাই, কোনো প্ৰতিবাদ কৰা নাছিলে। কিন্তু তাৰ পৰা গাঁৱত আহি এতিয়া গাঁৱত কৈ আছে 6 শিডিউল পাব, যেনেবা গুৱাহাটীৰ পৰা তেজপুৰ পালে আৰু নগাঁও পালে, এই ধৰণে তাৰমানে পাব। তাৰমানে তাৰ পৰা 6 শিডিউলটো আহি আছে আৰু এতিয়া কেইদিন তাৰমানে ধেমাজি পাব আৰু এনেধৰণৰ মন্তব্য কৰি এখেতে মিচিং জাতিক কি বিভ্ৰান্তি সৃষ্টি কৰিব গৈ আছে, এইটো ৰাইজ বুজি পোৱাটো প্ৰয়োজন বুলি আমি আবেদন জনাওঁ। লগত এতিয়া যিসকল জনগোষ্ঠীয়ে 6 শিডিউল নাপায় বুলি ভাবে বা চৰকাৰৰ যিটো কাৰ্যকলাপ চাই মেলি অসম চৰকাৰৰ পৰা আশা নকৰি দিল্লীত ধৰ্ণা দি আছে, 6 শিডিউল দিয়ক বুলি ধৰ্ণা দি আছে। কিন্তু আমাৰ ভুৱন পেগুৱে দিছপুৰটো ধৰ্ণা বাদ দিয়ক, দিল্লীত ধৰ্ণাটো বাদ দিয়ক, এই মিচিং অঞ্চলত যাতে ৰাজমাতাকে সোমাব নোৱাৰে, জনজাগৰণে যাতে সোমাব নোৱাৰে, ইয়াৰ কাৰণে তাৰমানে গাঁৱে গাঁৱে প্ৰতিৰোধ এটা সভা পাতি আছে। এইটো কাৰণে ভুৱন পেগুক কওঁ, আমি চৰকাৰ নহয়, আমি জনজাগৰণ, আমি চৰকাৰ নহয়, ক্ষুদ্ৰ এটা ৰাজনৈতিক দল। চৰকাৰ দিব লাগে, বিজেপি নেতৃত্বাধীন চৰকাৰে 6 শিডিউল দিব লাগে। যদি 6 শিডিউল দিয়া নাই চৰকাৰে, তেনেহ'লে ভুৱন পেগুৱে এতিয়া মিত্ৰজোঁটৰ যিমান কৰ্মী সতীৰ্থ বিষয় আছে, সতীৰ্থ কিবা আছে, সদস্য আছে, সেই দলৰ মানুহখিনিক মিচিং গাঁৱত নোসোমোৱাৰ হেত ডিচিশ্যন ল'ব লাগে। কোন দিয়া নাই? এতিয়া বিজেপি চৰকাৰে দিয়া নাই, মিত্ৰজোঁটে দিয়া নাই। আমিতো জাগৰণটো 6 শিডিউল দিব নোৱাৰোঁ। সেইটোৰ কাৰণে ভুৱন পেগুক আমি কওঁ যে আপুনি কয় যে প্ৰয়োজন সাপেক্ষে 10 বাৰ MLA ত্যাগ কৰিম, নালাগে 10 বাৰ MLA ত্যাগ কৰিব নালাগে। যেতিয়া অসম চৰকাৰে স্পষ্টকৈ কৈছে যে মিচিংসকলক 6 শিডিউল দিব পৰা নাযাব, ইয়াৰ পিছত 10 বাৰ কিয় ৰখি আছে? মিচিংক 6 শিডিউল দিয়াৰ কাৰণে পদত্যাগ কৰক না, একবাৰ কৰকচোন, এবাৰ পদত্যাগ কৰি চাওক। যদি পদত্যাগ কৰিব নোৱাৰে, প্ৰতিবাৰ সাব্যস্ত কৰকচোন, প্ৰতিবাৰ সাব্যস্ত কৰক। সেইটোৰ কাৰণে ভুৱন পেগুক কওঁ যে আপুনি অসম বিধানসভাৰ ভিতৰত শ্ৰেষ্ঠ বিধায়ক বুলি মানুহে কৈ আছে, কিন্তু মই কওঁ আটাইতকৈ মিছলীয়া আৰু মিছা ইমান শুদ্ধকৈ ক'ব পাৰে, মিছা ইমান ধুনীয়াকৈ ক'ব পাৰে। এইটোৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীয়ে মিছা কথাৰ যদি প্ৰতিযোগিতা চলে, তেনেহ'লে ভুৱন পেগুক প্ৰথমটো পাব, ফাৰ্ষ্টটো পাব। এতিয়া শ্ৰেষ্ঠ হৈ আছেতো, প্লাছ টনটো লগাই দিয়ক। সৰ্ব তাৰমানে কালৰ বাবে ভুৱন পেগুক শ্ৰেষ্ঠতম এটা বিধায়ক হিচাপে প্ৰমাণ পত্ৰ দিয়ক, এৱাৰ্ড দিয়ক। সেইটোৱে আছে যে এটা ভুৱন পেগুক আমি আহ্বান জনাওঁ। এতিয়া মিচিং জাতি এটা গতিত গৈ আছে, এটা সুন্দৰ গণতান্ত্ৰিক এটা প্ৰগতিশীল সমাজ এটা গঢ়িবৰ কাৰণে লক্ষ্য বান্ধি লৈছে। সুন্দৰ গণতান্ত্ৰিক প্ৰগতিশীল যদি সমাজ গঢ়িব লাগে, টুকুনৰ কোনো প্ৰয়োজন নাই। হাবি জংঘল আমাৰ ইয়াত নাই, কোনো বাঘ ভালুকো নাই।
তখন কিয় তখন একমাত্ৰ এটা আছে নিৰ্বাচনত মানে ব্যৱহাৰ কৰিবৰ কাৰণে তখন ব্যৱহাৰ আমাৰ যুৱ চামক যিটো বিচলিত কৰিছে বিভ্ৰান্তিৰ এটা পথত যেতিয়া দেখুৱাইছে আৰু এইটোৰ কাৰণে এইটো সমূহ ৰাইজক আমি জনাওঁ যে লাঠি টুকুনৰ ফালে কোনো ল'ৰা ছোৱালীক উঠি অহা চামক যাতে নপঠিয়ায় সঁচা এক নম্বৰ হ'ল 6 শিডিউল বিষয়টো প্ৰথমতে অসম বিধানসভাৰ কেবিনেটত আলোচনা কৰি পাছ কৰা হয় আৰু সেই কেবিনেটৰ পৰা আপুনি বিধানসভালৈকে পঠিয়াব লাগিব বিধানসভাত পাছ কৰিব লাগিব ইয়াৰ পিছত আমাৰ লোকসভালৈ পঠিয়াব তাত পাছ কৰিব লাগিব লোকসভাৰ পৰা আকৌ ৰাজ্যসভাত পাছ কৰিব লাগিব ইয়াৰ পিছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ কাৰণে দিব লাগিব এতিয়া হ'ল মিচিঙৰ ক্ষেত্ৰত কেবিনেট পৰ্যায়তে পাছ নহ'ল বিধানসভাটো বাদ দিয়ক যিটো অসম বিধানসভাৰ মন্ত্ৰীসভাৰ যিটো সভা এই কেবিনেটতে পাছ কৰা নহ'ল 6 শিডিউল ক'ত পাব ভৱন পেগু ডাঙৰীয়াই আজি 2001 চনৰ পৰা এমএলএ কণ্টেষ্ট কৰিছে ৰাইজে ভোট দিছে আজি 25 বছৰ হৈ গ'ল এখেতে 6 শিডিউলৰ নেতৃত্ব লৈছে 1995ৰ পৰা আজি 30 বছৰ হৈ গ'ল এই 30 বছৰ 6 শিডিউলৰ নেতৃত্ব লোৱাৰ পাছত তিনিবাৰ এমএলএ হোৱাৰ পাছতো 6 শিডিউল বিষয়টো যিমান ওপৰত যাব লাগিছিলে তললৈ গৈ আছে একেবাৰে লক কৰি দিলে আৰু 6 শিডিউল পোৱা নাযাব কিন্তু কেনেবাকৈ বেলেগ চৰকাৰ যদি আহে তেনেহ'লে অঞ্চলটোত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ সমিল মিলেৰে যদি 6 শিডিউল আকৌ আৰম্ভ কৰে তেতিয়া পোৱাৰ এটা সুযোগ আছে এতিয়াৰ চৰকাৰৰ দিনত এইটো অসম্ভৱ জাচিটো কোনো নিদিয়ে সংগ্ৰাম কৰিব লাগিব কিন্তু এতিয়াৰ ভৱন পেগু সিহঁতৰ নিচিনা নেতৃত্বৰ পৰা আশা নকৰাই ভাল ভৱন পেগুৰ নিচিনা লিডাৰসকলৰ পৰা মিচিং জাতি সুৰক্ষিত নহয় নিৰাপদ নহয় মিচিং জাতিৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰে যিটো এমএলএ নেকি পৰলেণ্ডৰ লেবাৰৰ পইচা ট্ৰাক এইটো ডাম্পাৰৰ পইচা হিলবাৰীৰ পইচা হিচাপ নিকাচ কৰি থাকে ক'ত 6 শিডিউল ক'ত 6 শিডিউল দিল্লীত এটা ধৰ্ণা দিব লাগে ইয়াত ৰদ বালি চিমেণ্টৰ যদি হিচাপ কৰি থাকে মাটিৰ যদি হিচাপ কৰি থাকে লেবাৰৰ পইচা হিচাপ কৰি থাকে ডাম্পাৰৰ যদি হিচাপ কৰি থাকে এই মানুহটোৰ পৰা 6 শিডিউল আশা কৰিব পাৰে নেকি এটা যুৱচামে যদি নতুন নেতৃত্ব লৈ পেলাই যদি 6 শিডিউল আন্দোলন যদি কৰে হয় পাব পাৰে কিন্তু এতিয়া ভৱন পেগুৰ নেতৃত্বত 100% চেলেঞ্জ নাপায় এতিয়াই কয় মই সদয় শেষত নতুন বছৰ আৰু ভোগালী বিহুলৈকে আপোনালোকৰ মাধ্যমেদি সমূহ ৰাজ্যলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভকামনা জনাই মোৰ বক্তব্য মনতে সামৰিছোঁ প্ৰথমে অসমবাসী ৰাইজলৈ নতুন বৰ্ষ লগতে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা আমি জনজাগৰণ অসম দলৰ তৰফৰ পৰা আমি জ্ঞাপন কৰিছোঁ আমি জনজাগৰণ অসম ৰাজনৈতিক দল হিচাপে অসমৰ ৰাইজে ইতিমধ্যে গম পায় যে ৰাজনৈতিক এটা পৰিৱৰ্তনৰ বাবে আমি খুব ক্ষিপ্ৰতাৰে আমি কাম কৰি আছোঁ ইয়াতে মূল আজি বিষয় হিচাপে আমি যুৱ জাগৰণ অসম আমাৰ যি ভাতৃ সংগঠন গতিকে তেওঁলোকে আজি বনভোজ আয়োজন কৰিছে সেইটোৰ লগতে সংগতি ৰাখি আমি আজি সংবাদমেল অনুষ্ঠিত কৰিছোঁ গতিকে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে জানে আজিৰ তাৰিখত অসমৰ যি পৰিৱেশ ইয়াতে বিশেষকৈ স্পেচিয়েলি জোনাই বিধানসভা সমষ্টিত আমি জনজাগৰণ অসম দলৰ কাম কাজবোৰ আমি আগুৱাই গৈ আছোঁ ৰাইজে এটা পৰিৱৰ্তন বিচাৰিছে অলৰেডি এটা এণ্টি ইনকামবেঞ্চি ক্ৰিয়েট হৈছে গতিকে এই মুহূৰ্তলৈকে আজিৰ তাৰিখলৈকে আমি জনজাগৰণ অসম দল হিচাপে আমি বিভিন্ন দিশত আগবাঢ়িছোঁ স্পেচিয়েলি অসমৰ যি আঞ্চলিক দলসমূহৰ যি ঐক্যমঞ্চ সেই ঐক্যমঞ্চটো আমি সদস্য ইতিমধ্যে আমি হ'বলৈ সক্ষম হৈছোঁ গতিকে আঞ্চলিক ঐক্যমঞ্চৰ সন্মানীয় সভাপতি
অজিত কুমাৰ ভূঞা, সম্পাদক লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক আমি আজি প্ৰেছ বিবৃতিৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অনাগত যি পঞ্চায়ত নিৰ্বাচন, সেই পঞ্চায়ত নিৰ্বাচনত যিহেতু আমি কংগ্ৰেছ দলৰ লগত মিত্ৰতাৰে আমি কাম কাজ আগুৱাই গৈ আছোঁ, গতিকে এই সুযোগটো দিয়াৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া, লগতে ৰকিবুল হুছেইন ডাঙৰীয়া, গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ অঞ্চলৰ যি কংগ্ৰেছ নেতৃত্ব সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে চৰকাৰখনে পঞ্চায়ত নিৰ্বাচনৰ দিন তাৰিখ ঘোষণা কৰা নাই, তেতিয়াও আমি আজিৰ তাৰিখত আমি প্ৰস্তুত। জনজাগৰণ অসম আৰু কংগ্ৰেছ দল আমি জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত 24খন পঞ্চায়তত আমি সম্পূৰ্ণ সাজু, সম্পূৰ্ণ প্ৰস্তুত। ৰাইজে আদৰিছে, ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ। গতিকে নিশ্চিতভাৱে আমি পৰিৱৰ্তন এটা আনিব পাৰিম। যি অপশাসন, যি মানে মানুহক প্ৰবঞ্চনা কৰি যি শাসন কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে আমি দুয়োটা দলে মিলি সকলো আঞ্চলিক ৰাজনৈতিক দল অসমৰ আমি সকলোকে মিলি আমি ষ্ট্ৰং এটা মানে আমি পজিটিভ ডাইৰেকশ্যনত আমি গৈ আছোঁ বুলি আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি প্ৰকাশ কৰিছোঁ। আমি ইতিমধ্যে গম পাইছোঁ যে আমাৰ অঞ্চলৰ বিভিন্ন গাঁও পঞ্চায়তসমূহৰ বিভিন্ন ৱাৰ্ডবোৰত, স্পেচিয়েলি পশ্চিম জনাই অঞ্চলত ইতিমধ্যে আমি গম পাইছোঁ যে শাসকীয় পক্ষই মানে চিলেকশ্যনৰ থ্ৰুদি মানে ৱাৰ্ড মেম্বাৰসমূহক মানে বাছনি কৰিবলৈ গৈ আছে বুলি। কিন্তু সেইটোকে আমি ৰাইজলৈ আহ্বান জনাইছোঁ। গণতন্ত্ৰ দেশ হয় এইখন, আৰু গণতন্ত্ৰ দেশৰ এইটো এটা প্ৰক্ৰিয়া, আৰু ভাৰতবৰ্ষৰ আটাইতকৈ ক্ষুদ্ৰ ইলেকশ্যন প্ৰচেছটোৱে হয় পঞ্চায়ত প্ৰচেছটো। তাত সকলো সাধাৰণ শ্ৰেণীৰ ৰাইজে অংশগ্ৰহণ কৰিবলৈ পাৰে। ৱাৰ্ড মেম্বাৰ খেলিবলৈ ৰিজাল্ট তেখেতৰ যিয়ে নাহক, কিন্তু তেখেতে এটা এক্সপিৰিয়েঞ্চ, এটা অভিজ্ঞতা ল'বলৈ তেওঁৰ মানে সুযোগ এটা থাকে। গতিকে এই সুযোগটো ৰাইজে ল'ব বিচাৰে, কিন্তু ৰাইজক দাবী দমকি কৰি পেলাই উঠিব নালাগে, আমি ৱাৰ্ডটো চিলেকশ্যনকৈ পঠাব বিচাৰি আছোঁ। এই প্ৰচেছটো সেইটো সম্পূৰ্ণ গণতন্ত্ৰ বিৰোধী হয়, আৰু এইটো ৰাইজে এইটো প্ৰত্যাখ্যান কৰিব লাগে। এইটো কেতিয়াও হ'ব নোৱাৰে। গতিকে জনসাধাৰণে এই সুযোগটো এৰিব নালাগে। এজন গাঁৱৰ এজন সাধাৰণ ব্যক্তিয়ে ৱাৰ্ড মেম্বাৰো প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে যদি, তেখেতে কি MLA MP প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? তেখেতেতো ৰাষ্ট্ৰপতি প্ৰতিদ্বন্দ্বিতা নকৰে। তেখেতে নিজৰ চোতালখনৰ যিটো ছিষ্টেম গণতন্ত্ৰৰ ৱাৰ্ড মেম্বাৰ, সেইটোত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব আল্টিমেটলি। গতিকে এই সুযোগটো ৰাইজৰ পৰা কাঢ়ি পেলাই, দাবী দমকি দি পেলাই মানে খৰ্ব কৰিছে। গতিকে সেইটো কোনো ধৰণৰ মানে যুক্তিযুক্ততা নাই। গতিকে ৰাইজক আমি আহ্বান জনাইছোঁ, ইনজয় কৰক ইলেকশ্যন প্ৰচেছটো। গণতন্ত্ৰ দেশৰ এজন নাগৰিক হিচাপে সকলোৱে ইনজয় কৰিব লাগে। ইয়াত সকলোৰে অধিকাৰ আছে। ৰিজাল্ট যিয়ে নহওক, ৰাইজে যাক ভাল পাব তেখেতকে ভোট দিব, কিন্তু এক্সপিৰিয়েঞ্চটো ৰাইজে ল'ব লাগে। আমাৰ দলৰ পৰা আমি ৰাইজলৈ এইখিনি আহ্বান, আমি অনাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে এইখিনি আমি ৰাইজলৈ আহ্বান জনাইছোঁ।